নাই আমি দাৰ্জিলিঙৰ পৰা আহিলো আজি তাৰ পৰা 2টা বজাত ওলাই আহিছিলো আৰু পালোহি কিমান 5টা ওচৰতে ন 5টা বজাত আৰু একেবাৰে তাত ইমান ঠাণ্ডা ইয়াত ইমান গৰম একদম কেনেকুৱা লাগিছে মই এতিয়া এসি লগাই জেকেট পিন্ধি আছো এনেকুৱা সিচুৱেচন হৈ গৈছে আৰু আৰু মানে বাটত আহি থাকোতে ভিডিঅ' কৰিব নহয় ৰিটাৰ্ণ হোৱা টাইমটো কাৰণ আমাৰ বাংমিতা ইমান আমনি কৰিলে দুষ্ট কৰিলে ছোৱালীজনীয়ে সেই কাৰণে মই মোবাইল চালো আৰু মোৰটো ঘূৰালে চাগে ন অকমান আজি ৰাউণ্ড কৰি আহোঁতে গাটো বেয়া লাগিছিলে যে কান্দিছিলা যে তুমি গাড়ী যে কান্দিছিলা গাড়ীত যে তোমাক পাপাই নমাইছিলে যে তাই চাগে মোৰটো অলপ বেয়া লাগিছিলে মানে বহুত হাইটত আছে ন নামি আহোঁতে আমাৰ মোৰ চুৰ অলপ বেয়া লাগিছিলে তাই বেয়া লাগিছিলে চাগে কান্দি অৱস্থা নাই সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ লাষ্ট পাইছে ন এতিয়া তাই লাষ্ট পাইছে সেইকাৰণে ভিডিঅ' কৰিব পৰা নগ'ল এতিয়া আমি হোম ষ্টেত আছোঁ ইয়াত শিলিগুৰি বাগডোগৰা এয়াৰপৰ্টৰ ওচৰত ইয়াৰ পৰা 1 কিলোমিটাৰ হয় মেনচন হোম ষ্টে ইয়াত ভালেই লাগিছে বাৰু আপোনালোকক পাৰিলে ইয়াৰো হোম টুৰটো দিম যদি পাৰোঁ আৰু ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি মানুহজনে কৰি আছে বাৰু মই কৰিলোঁ কৰি মেলি আমাৰ হোমষ্টেত অকণমান দেখাই দিলোঁ আমাৰ সৰু ৰুমটো আছিলে ধুনীয়া এখন ডাবল বেড এখন ছিংগল আৰু এইফালে দিছে আলমাৰী এটা আৰু এইফালে বাথৰুম অকণমানি কিটচেনটো ধুনীয়াকৈ থৈছে এইফালে ব্ৰেকফাষ্ট কৰি আছে ছোৱালী উৎপাত কৰি আছে কৈছা এয়া round and round done हो गया হোমষ্টেটোৰ ফ্ৰণ্ট ছাইডত এফালে তামোলৰ বাৰী আনফালে হালধি বাৰী আছে আৰু হোমষ্টেটোৰ এটা প্লাছ পইণ্ট হৈছে একেবাৰে ৰাস্তাৰ কাষতে সেইকাৰণে গাড়ীৰ কাৰণে প্ৰব্লেম নাই যদি আমি এয়াৰপৰ্টলৈ যাবলগীয়া হয় তেতিয়াহ'লে এনি টাইম ৰিক্সা বা অটো পোৱা যায় সেইকাৰণে তাৰ এটা প্লাছ পইণ্ট বুলি ভাবিব পাৰি লগতে ইয়াৰ হোমষ্টে অনাৰৰ কথা বতৰা ব্যৱহাৰ পাতি বহুত ভাল আমি ৰাতিপুৱা এয়াৰ ৰিক্সাত এয়াৰপৰ্টলৈ যাবলৈ ৰেডি হৈছোঁ অতি সোনকালে নেক্সট এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহোঁ বাই বাই